নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰ থকা যিবিলাক কলেজ আছিলে এফিলিয়েটেড কলেজবিলাকৰ PG কোৰ্ছৰ যি এডমিশ্যন আছে ইতিমধ্যে আৰম্ভ হৈ গৈছে। তাক লৈ এটা ভিডিঅ' মই ইতিমধ্যে দিছোঁ 4খনমান কলেজক লৈ। নেক্সট ভিডিঅ'টোত আপোনালোকক কেইখনমান কলেজৰ কথা জনাম। পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ আপোনালোকৰ দুটা কোৰ্ছ আছে পলিটিকেল আৰু আছামিজ। ইয়াত আপোনালোকৰ অনলাইনৰ লাষ্ট ডেট হৈছে 4 আগষ্ট অৰ্থাৎ অহাকালিলৈ। গতিকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। ইয়াত যিটো লিংক দিছে সেইটোত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। pgm.dharapur.ac.in গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু ইয়াত ফিজ ষ্ট্ৰাকচাৰটো কৰিছে যে 13,000 পাৰ ছেমিষ্টাৰ আপোনালোকে দিব লাগিব। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে। গুৱাহাটী কমাৰ্চ কলেজতো আপোনালোকে যিসকলে M.Com পঢ়িম বুলি ভাবিছে তেওঁলোকে অনলাইন আবেদন কৰিব পাৰে। লাষ্ট ডেট হৈছে 8 আগষ্ট, মেইন লিষ্ট 9 তাৰিখে দিব, এডমিশ্যন 12 তাৰিখ। গতিকে আপোনালোকে যিসকলে গুৱাহাটী কমাৰ্চ কলেজত M.Com পঢ়িম বুলি ভাবিছে তেওঁলোকে এই কলেজত এপ্লাই কৰিব পাৰে। গতিকে আপোনালোকে কলেজবিলাকৰ নাম চাই যাব, লগতে আপোনাৰ কোনটো কোৰ্ছ আছে সেইটোত এপ্লাই কৰিব পাৰিব। খালি আপোনালোকে PG এণ্ট্ৰেন্স এক্সাম দিয়া হ'ব লাগিব গুৱাহাটী ইউনিভাৰ্চিটি। মাৰ্কছ আপুনি যিমানে নাপাওক কিয় কিন্তু PG এণ্ট্ৰেন্স এক্সাম দিব হ'ব লাগিব, দিয়া হ'ব লাগিব। তাৰপৰা আহিলে আপোনালোকৰ কলিয়াবৰ কলেজত এডুকেশ্যন আৰু M.Com আছে। ইয়াতো আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে, 7 তাৰিখে লাষ্ট ডেট। গতিকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। যিটো লিংক দিছে koliaborcollege.ac.in/online/ত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। গতিকে ইয়াতো কৈছে PG এণ্ট্ৰেন্স দিয়া হ'ব লাগিব গুৱাহাটী ইউনিভাৰ্চিটি, PG এণ্ট্ৰেন্সটো দিয়া হ'ব লাগিব, তেতিয়াহে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। তাৰপৰা আহি গ'ল আপোনালোকৰ এইখন BS কলেজখন আপোনালোকৰ ভুল হ'ল। ইয়াত আপোনালোকৰ BS কলেজখন এতিয়া আপোনালোকৰ ভট্টদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত আহে, গতিকে এইখন বাদ দিব লাগিব। তাৰপৰা আহিলে বিকালী কলেজ ধূপধাৰা। আপোনালোকে বিকালী কলেজতো যিটো পঢ়িব বিচাৰে ইয়াত আপোনালোকৰ আছামিজ আৰু জিঅ'গ্ৰাফী আছে। ইয়াত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন লাষ্ট ডেট হৈছে আপোনালোকৰ 4 তাৰিখ অহাকালিলৈ। গতিকে আপোনালোকে কাইলৈৰ ভিতৰত অনলাইন আবেদন কৰিব পাৰে। ৰাতি 12টা বজালৈকে অ'পেন থাকিব পৰ্টেলটো। গতিকে কাইলৈৰ ভিতৰত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আছামিজৰ কাৰণে 14,000 আৰু জিঅ'গ্ৰাফীৰ কাৰণে 16,000 পাৰ ছেমিষ্টাৰ হয়তো আপোনাৰ পে'মেণ্টটো। গতিকে চাই ল'ব ডকুমেণ্ট কি লাগিব সেইখিনি কথাও কৈ দিছে। অনলাইন এপ্লিকেশ্যন ফৰ্মখন বিকালী কলেজত যেতিয়া অনলাইন আবেদন কৰিব সেই ফৰ্মখন নিব লাগিব। জিঅ' PG এণ্ট্ৰেন্স স্ক'ৰ কাৰ্ড, ৰেংক শ্বীট আপোনালোকে লৈ যাব লাগিব। ৰেংক শ্বীট মানে আপোনাৰ নামটো য'ত আছে সেইডোখৰ আপোনালোকে প্ৰিণ্ট কৰি লৈ যাব পাৰে। যিখন ৰেংক লিষ্ট দিছিলে তাৰপৰা আপোনালোকে য'ত আপোনাৰ নামটো আছে তাৰপৰা আপোনালোকে প্ৰিণ্ট কৰি লৈ যাব সেইডোখৰ। তাৰপৰা ডিমৰীয়া কলেজতো আপোনালোকৰ আছে আছামিজ, ইকনমিক্স, এনভাইৰমেণ্টেল মেনেজমেণ্ট এণ্ড ইক' ৰেষ্টুৰেশ্যন। আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব লাগিব। 1 তাৰিখৰ পৰা চলিছে, 8 তাৰিখে লাষ্ট ডেট, মেইন লিষ্ট 9 তাৰিখে দিব, এডমিশ্যন 11 তাৰিখে। যিটো ৱেবছাইট দিছে ডিমৰীয়া কলেজ online.co.in গৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। গতিকে ডিমৰীয়া কলেজতো আপোনালোকে অনলাইন আবেদন কৰিব পাৰে।